তালিকা প্ৰকাশ পাব। অৰ্থাৎ এতিয়া যিহেতু PGT-খিনি ইতিমধ্যেই ভেৰিফিকেশ্যন হৈ গৈছে, ভেৰিফিকেশ্যনত বিভিন্ন কাৰণত প্ৰাৰ্থীৰ তেওঁলোকৰ বহুতৰ ৰিজেক্ট হৈছে। তাৰ ভিতৰত ধৰি লওক আপোনাৰ বহুখিনি এপিয়াৰিং কেণ্ডিডেট আছিলে, যিসকলৰ মাষ্টাৰ্ছ ডিগ্ৰী এডভাৰটাইজমেণ্টৰ সময়ত কমপ্লিট হোৱা নাছিল, বা BEd-ৰ ক্ষেত্ৰতো বহুতৰ তেনেকুৱা ফাইনেল এক্সাম হোৱা নাছিল, কিন্তু তেওঁলোকে এপ্লাই কৰিছিল। তেনেধৰণৰ ক্ষেত্ৰত ৰিজেক্ট হোৱাৰ সম্ভাৱনা থাকে। আৰু বহু প্ৰাৰ্থী তেনেদৰে ভেৰিফিকেশ্যনত ৰিজেক্ট হৈছে, বা BEd-ৰ ক্ষেত্ৰতো NCT এপ্ৰুভ থকা নথকাক লৈ বহুখিনি কথা থাকে, যিখিনি চৰকাৰী নৰ্মছ মতে যিখিনি এক্সেপ্টেড অনুষ্ঠান সেইবিলাকৰ পৰা গ্ৰহণ কৰাখিনি এক্সেপ্ট হ'ব NCT এপ্ৰুভ থকা, বা তাৰ যদি NCT এপ্ৰুভ নথকা তাৰ পৰা BEd ডিগ্ৰী আদি বা অন্যান্য ডিগ্ৰী তেওঁলোকে লৈছিলে NCT এপ্ৰুভ নথকা অনুষ্ঠানৰ পৰা, তেনে ক্ষেত্ৰতো তেওঁলোকৰ কেণ্ডিডেটছাৰ ৰিজেক্ট হ'ব পাৰে, আৰু তাৰ ফলত ভেকেণ্ট হৈ যাব সেই তাৰ পোষ্টবিলাক। গতিকে PGT-ৰ ক্ষেত্ৰত আপোনালোকে জানে প্ৰায় 1400মান পোষ্ট আছিলে। তাৰ শিক্ষামন্ত্ৰী মহোদয়ে তেওঁ মন্তব্য কৰিছিলে যে প্ৰায় 1000ৰ ঘৰতহে পোষ্টৰ কাৰণে তেওঁলোকে কেণ্ডিডেট পাইছে। গতিকে বাকী থকা প্ৰায় 300ৰ ওচৰা-ওচৰি প্ৰাৰ্থী, 290 বা 200+ প্ৰাৰ্থী, 300ৰ তলত প্ৰাৰ্থী তেওঁলোকে প্ৰাৰ্থী পোৱা নাছিল। অৰ্থাৎ তেওঁলোকৰ বিভিন্ন কাৰণত সেই প্ৰাৰ্থীসমূহ ৰিজেক্ট হৈছিল বা তেওঁ কেণ্ডিডেট পোৱা নাছিল। তেনে ক্ষেত্ৰত পৰৱৰ্তী সময়ত যিসকলৰ কিছু পইণ্টৰ কাৰণে বা তেওঁলোকৰ ক্ষেত্ৰত তেওঁলোকৰ নম্বৰ নাপালে, তেওঁলোকৰ নাম নাহিল, কাট অফ স্পৰ্শ কৰিব নোৱাৰিলে, তাৰ ক্ষেত্ৰত ছেকেণ্ড ভেৰিফিকেশ্যন হ'ব বুলি তেওঁ জনাইছে। ঠিক একেদৰে গ্ৰেজুৱেট টিচাৰৰ ভেৰিফিকেশ্যনবিলাক আৰম্ভ হ'ব। সেই ভেৰিফিকেশ্যনতো বহু প্ৰাৰ্থী তেনেকুৱা এপিয়াৰিঙে হওক বা অন্যান্য তেওঁলোকৰ অসুবিধা থাকিলে, যদি এডভাৰটাইজমেণ্টৰ নৰ্মছ ফুলফিল কৰিব নোৱাৰে, তেতিয়াহ'লে তেওঁলোকৰ ভেৰিফিকেশ্যনত হয়তো ৰিজেক্ট হ'ব পাৰে বা হোৱাৰ সম্ভাৱনা থাকিব। আৰু তেনেদৰে যিবিলাক পুনৰ পোষ্ট খালী থাকি যাব, গতিকে কেটেগৰী অনুযায়ী গ্ৰেজুৱেট টিচাৰ আৰ্টছ, ছায়েন্স, মেথছ এনেদৰে বা সংস্কৃতকে আদি কৰি সেইবিলাকৰ ক্ষেত্ৰতো পৰৱৰ্তী সময়ত ছেকেণ্ড ভেৰিফিকেশ্যনৰ কাৰণে, ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে মাতিব। গতিকে এতিয়া আমি আলোচনা কৰিম, যিহেতু PGT-খিনি ইতিমধ্যে হৈ গৈছে, ছাবজেক্ট অনুযায়ী কেনেধৰণৰ হ'ব পাৰে। কিছুমান ছাবজেক্ট যিবিলাক একাউণ্টেঞ্চিৰ নিচিনা ছাবজেক্টত য'ত পোষ্ট একেবাৰে কম, তাত হয়তো ৰিজেক্ট নহ'বও পাৰে, হ'লেও একজন বা এটা বা দুটা তেনেকুৱা ধৰণৰ হ'ব পাৰে। সেইবিলাকৰ ক্ষেত্ৰত পইণ্টৰ কাৰণে 0.25ৰ কাৰণে যিবিলাকে পোৱা নাছিল, তেনেকুৱা এজন দুজন প্ৰাৰ্থী অন্তৰ্ভুক্ত তাত হ'ব পাৰে। কিন্তু আছামিজ আৰু এডভান্স আছামিজত 490+ পোষ্ট আছিলে, আৰু যিসকল চিলেক্ট হৈছিলে তেওঁলোকৰ বহুতৰেই আছামিজ আৰু এডভান্স আছামিজ দুয়োটাতে তেওঁলোকৰ নাম আহিছিল। গতিকে যদি এডভান্স আছামিজ আৰু আছামিজ দুয়োটা অভাৰলেপ হৈ আছিলে, তেতিয়াহ'লে এডভান্স আছামিজৰ 115টা পোষ্ট আছিলে। গতিকে সেইখিনি ক্ষেত্ৰতো বহুখিনি পোষ্ট খালী হ'ব, বা ৰিজেক্ট যদি হৈছে, ৰিজেক্টটো অন্ততঃ 40-50জন যদি হয়, অৰ্থাৎ 100+ পোষ্ট পুনৰ ওলাই আহিব পাৰে। কিন্তু এডভান্স আছামিজ আৰু আছামিজৰ পোষ্টখিনি অভাৰলেপ হৈ আছেনে নে সকলো পোষ্টৰ কাৰণেই ভেৰিফিকেশ্যনত মাতিছিল, সেই কথাটো কিন্তু স্পষ্ট নহয়। কিন্তু যিবিলাক চিলেক্ট হৈছিলে বহু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে, তেওঁলোকৰ যিসকলে দুয়োটাতে এপ্লাই কৰিছিলে, তেওঁলোকৰ দুয়োটাৰ নামেই আছিলে তাত। অৰ্থাৎ আছামিজ, এডভান্স আছামিজ দুয়োটাতে তেওঁলোকে ভেৰিফাই কৰি আহিছিলে। গতিকে পৰৱৰ্তী সময়ত এই কথাখিনি গম পোৱা যাব। আৰু আছামিজ, এডভান্স আছামিজতো বহুত প্ৰাৰ্থী তেনেদৰে তেওঁলোকৰ একেধৰণৰ কাৰণতে, যিহেতু পোষ্ট বেছি, বহু প্ৰাৰ্থী তেনেকৈ ৰিজেক্ট হৈছিল। গতিকে তেনেধৰণৰ ক্ষেত্ৰত যদি বহুত পোষ্ট পুনৰ খালী হৈ যায়, ৰিজেক্ট হোৱা মিলাই, তেতিয়াহ'লে কাট অফ কিন্তু পৰৱৰ্তী সময়ত যথেষ্টখিনি কমি যাব। য'ত আছামিজ, এডভান্স আছামিজত 65.75ৰ দৰে আছিলে, সেইবিলাকত হয়তো আহি 60 বা 59 এনেধৰণৰ হ'বহি পাৰে ছেকেণ্ড হেৰিয়াত। আৰু ঠিক একেদৰে OBCৰ যেনেদৰে 60.75 আছিলে, ঠিক একেদৰে সেইবিলাকৰ ক্ষেত্ৰতো আহি 54, 53 এনেধৰণৰ হ'ব পাৰে, যদি পোষ্ট 100+ পোষ্ট যদি খালী হৈ যায়। যদি 40-50টা হয়, তেনেহ'লে 2-3 নম্বৰ হ'ব পাৰে। গতিকে এতিয়া প্ৰকৃত কথাটো এতিয়া আমি ক'ব নোৱাৰিম একচুৱেল কিমান পোষ্ট ৰিজেক্ট হৈছে বা কিমান পোষ্ট পুনৰ ওলাইছে, তেনেধৰণে তাৰ ওপৰতহে নিৰ্ভৰ কৰিব। কিন্তু আছামিজ, এডভান্স আছামিজৰ ক্ষেত্ৰত যথেষ্টখিনি নম্বৰ কমি যাব, আৰু কিমান পোষ্ট ওলাই গৈছে ৰিজেকশ্যন বা অন্যান্য কাৰণত, তাৰ পাছতহে গম পোৱা যাব। কিন্তু তথাপিতো যদি সৰহসংখ্যক 100+ আহে, তেনেহ'লে কিন্তু আপোনালোকে চাব ছেকেণ্ড প্ৰভিজনেল ভেৰিফিকেশ্যনৰ কাৰণে জেনেৰেলৰ ক্ষেত্ৰত 60ৰ তললৈ আহি যোৱাৰ সম্ভাৱনা আছে, আন ৰিজাৰ্ভৰ ক্ষেত্ৰত।
অৰ্থাৎ 58 59 থকা সকলো আনৰিজাৰ্ভৰ ক্ষেত্ৰত আহি যাব যদি 100+ পোষ্ট ওলাই যায় যদি 40-50টা হয় তেতিয়াহ'লে 60 মানলৈ আহিব ঠিক একেদৰে যদি OBC MOBCৰ ক্ষেত্ৰত তেনেদৰে যদি 40-50টা হয় তেতিয়াহ'লে 56 57 মানলৈকে থকাখিনি নাম হয়তো আহি যাব আৰু যদি 100+ হয় তেনেহ'লে 53 52 এনে বা 50 তেনে 52 53 থকা সকলৰ নাম আহি যাব 100+ যদি হয় ঠিক একেদৰে SC ক্ষেত্ৰতো তেনেদৰে 45+ থকা সকলৰো আহি যাব ST প্লেন্সৰ ক্ষেত্ৰতো বহুত কমি হৈছে বা PWD ক্ষেত্ৰতো বহুত কমি হৈছে সেইবিলাকতো 5-6 নম্বৰ ডিফাৰেন্সত আহি যোৱাৰ সম্ভাৱনা আছে কিন্তু এই সকলোখিনি নিৰ্ভৰ কৰিব কিমান পোষ্ট পুনৰ খালী হৈ গৈছে অৰ্থাৎ ৰিজেক্ট হোৱাৰ বা অন্যান্য কাৰণৰ ফলত সেইখিনিৰ ওপৰতহে নিৰ্ভৰ কৰিব আৰু যিবিলাক কেটেগৰীত ধৰি লওক পোষ্ট কম ধৰি লওক 20টা 30টা 40টা আছিলে তেনেবিলাকৰ ক্ষেত্ৰত কিন্তু ৰিজেকশ্যনৰ সংখ্যাও কমিব যেহেতু পোষ্টৰ সংখ্যাই কম গতিকে তেনেবিলাকৰ ক্ষেত্ৰত পইণ্টৰ ক্ষেত্ৰত বা 1-2 নম্বৰ ডিফাৰেন্সত থকা সকল আহি যাব ঠিক একেদৰে ইংলিছৰ ক্ষেত্ৰতো যিসকলৰ 1-2 নম্বৰৰ কাৰণে তেওঁলোকৰ অহা নাছিল বা পইণ্টৰ কাৰণে অহা নাছিল তেওঁলোকৰ কিন্তু ছেকেণ্ডত অহাৰ সম্ভাৱনা প্ৰবল আৰু ভেৰিফিকেশ্যনত কিমান কেনচেল হৈছে বা ৰিজেক্ট হৈছে তাৰ ওপৰত নিৰ্ভৰ কৰিব ঠিক একেদৰে হিষ্ট্ৰী নিচিনা ছাবজেক্টৰো পোষ্ট আছিলে গতিকে এইবিলাকৰ ক্ষেত্ৰতো 2-3 নম্বৰ ডিফাৰেন্সত অহাৰ সম্ভাৱনা আছে আটাইতকৈ বেছি কাট অফ কমি যোৱাৰ সম্ভাৱনা আছামিজ এডভান্স আছামিজতে আছে PGTৰ ক্ষেত্ৰত গতিকে আপোনালোকে পৰৱৰ্তী সময়ত আপোনালোকে যদি ভিডিঅ'টো চাইছে PGTৰ ক্ষেত্ৰত আপোনালোকৰ কিমান নম্বৰ কমিল বা পইণ্ট কিমান কমিল কাট অফ স্পৰ্শ কৰিবলৈ আপোনালোকে কেটেগৰী কিমান আপোনালোকে জনাব গতিকে GDৰ ক্ষেত্ৰতো আপোনাৰ ইয়াৰ প্ৰভাৱ পৰিবগৈ PGTখিনি ওলাই যোৱাৰ পিছত যিসকল আকৌ PGTলৈ গুচি যাব তেওঁলোক GDত যদি চিলেক্ট হয় তাৰ পৰা ওলাব গতিকে GDত আপোনাৰ কাট অফ কিমানলৈ কমিলে কোন কেটেগৰী আৰ্টছৰ নে ছায়েন্সৰ নে আপোনাৰ মেথছৰ আপোনালোকে জনাব এই সকলোখিনি চাই পৰৱৰ্তী সময়ত আমি আপোনালোকৰ কমেণ্টৰ ওপৰত ভিত্তি কৰি আৰু বিভিন্ন ধৰণৰ পুলবিলাকৰ ওপৰত ভিত্তি কৰি আমি পৰৱৰ্তী সময়ত পূৰ্ণাংগভাৱে এটা আপোনালোকৰ ছাবজেক্ট ৱাইজ PGTৰ কাৰণে আৰু GDৰ কাৰণে কেটেগৰী ৱাইজ আমি কিছু ভিডিঅ' আপোনালোকলৈ দিবলৈ চেষ্টা কৰিম আজি ভিডিঅ'টোত আমি ইমানখিনি তথ্য আপোনালোকলৈ আগবঢ়ালোঁ আপোনালোকে আপোনালোকৰ মতামত কমেণ্ট ছেকশ্যনত জনাব কিন্তু কিমান তললৈকে কাট অফ আৰু নামি আহিব তাৰ সম্পূৰ্ণ নিৰ্ভৰ কৰিব কোন কেটেগৰীত কিমান পোষ্ট ৰিজেক্ট হ'ল বা তেওঁলোকৰ কেনচেল হ'ল বা অন্যান্য কাৰণত পুনৰ খালী হৈ গ'ল তেনে তাৰ ওপৰতে নিৰ্ভৰ কৰিব কিমান তললৈকে নামিব গতিকে আপোনালোকে আপোনালোকৰ মতামত জনাব আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ এনেধৰণৰ খবৰৰ কাৰণে চেনেলটি ছাবস্ক্ৰাইব কৰি দিব ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব ধন্যবাদ